অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী বড়ো সম্প্ৰদায়ৰ এক জনপ্ৰিয় লোকনৃত্য হৈছে বাগৰুম্বা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 17 জানুৱাৰীৰ সন্ধিয়া মহানগৰীৰ সৰুসজাই ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰায় 10,000 বড়ো জনগোষ্ঠীৰ শিল্পীয়ে খাম, চেৰজা, চেফুং, জথা আৰু জাপশ্ৰিঙৰ তালে তালে এক অপৰূপ দৃষ্টিনন্দন শৈলীৰে বাগৰুম্বা নৃত্য উপস্থাপন কৰিব। আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত এক সংবাদমেলক সম্বোধন কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰে যে ৰাজ্যৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক বৈভৱসমূহক বিশ্বমঞ্চত উদ্ভাসিত কৰি তোলাৰ বাবে বিগত কেইবছৰমানৰ পৰা কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। এই পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে বিহু বিনন্দীয়া আৰু ঝুমুৰ বিনন্দিনী অনুষ্ঠান সফলভাৱে আয়োজিত হোৱা বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰি এনেধৰণৰ অনুষ্ঠানসমূহে আমাৰ সাংস্কৃতিক সম্পদসমূহ বিশ্বৰ সন্মুখত তুলি ধৰাৰ লগতে আমাৰ মাজৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ আৰু সমন্বয়ৰ এনাজৰীডালো কটকটীয়া কৰে বুলি উল্লেখ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন হ'ব লগা ঐতিহাসিক অনুষ্ঠানে বড়ো জনগোষ্ঠীৰ এই বৰ্ণাঢ্য সাংস্কৃতিক বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব বুলিও মন্ত্ৰী বৰাই সংবাদমেলত প্ৰকাশ কৰিছে। এই বাগৰুম্বা দহৰ প্ৰতি ৰাইজৰ আগ্ৰহৰ পৰিপ্ৰেক্ষিতত কাইলৈ চূড়ান্ত আখৰৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰিছে সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে। প্ৰায় 14,000 প্ৰৱেশপত্ৰ বিতৰণ কৰা হৈছে আৰু 17 জানুৱাৰীৰ দিনা দৰ্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মূল ষ্টেডিয়ামৰ বাহিৰত LED স্ক্ৰীণৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ প্ৰকাশ কৰিছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।